আজি বিশেষকে নৱবৰ্ষৰ প্ৰথম দিন আৰু এনেহেন এটা ইংৰাজী নৱবৰ্ষৰ দিনতে গোটেই অসমতে আজি যুৱক যুৱতী বৃদ্ধ আজি অভিভাৱকসকলে এনেকুৱা মতলীয়া হৈ বনভোজলৈ গৈছে, কোনোবাই ক'ৰবাত ফুৰিবলৈ গৈছে। এই আপোনালোক সমস্তই দেখিছে। আৰু কালি 31 ডিচেম্বৰৰ 12টা বজাৰ পৰা টিভি খুলিব পৰা নাই, এনেকুৱা অৱস্থা। এনেহেন সময়ত আজি দয়াল আঞ্চলিকৰ প্ৰচাৰ শাখাৰ যিজন যুৱকক আমাক চিনাকি কৰি দিলে, সেইজন যুৱকৰ চৰণত আমি সেৱা জনাইছোঁ। তেওঁ চাগে অশেষ প্ৰচেষ্টাতে আৰু আগৰ বাপসকলৰ উপযুক্ত উপদেষ্টা আৰু এই জিলা এই দয়াল আঞ্চলিকৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি সমস্ত বিষয়ববীয়া সহযোগত এনেহেন এটা অনুষ্ঠান আপোনালোকৰ ইয়াত আৰম্ভ কৰিছে। যে আজিৰ দিনটো ইয়াত উপস্থিত থকা সমস্ত যুৱক যুৱতী, আমাৰ বয়োবৃদ্ধসকলৰ কথা মই কোৱা নাই, কাৰণ আমাৰ বাপাই সমস্ত সকলো অনুষ্ঠানতে থাকে, প্ৰতিটো দিনতে য'তেই যেনেকৈ নাথাকক কিয় উপস্থিত থাকে। কিন্তু আজিৰ দিনটো যে আপোনালোকৰ সন্তানসকলক আপোনালোকে এই গুৰুগৃহলৈ আনি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ যে অমৃতপান কৰাবৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাত মই নতৰশিৰে সেৱা জনাইছোঁ। সমস্ত যুৱক যুৱতীলৈ মই সেৱা আগবঢ়াইছোঁ, যাতে আগলৈও এই অনুষ্ঠান আজি 12-13 বছৰ হোৱাৰ কথা নহয়, ই শতবৰ্ষ হ'ব লাগিব। আৰু তাৰ পাছতো যাতে উঠি অহা প্ৰজন্মসকলে এই অনুষ্ঠানৰ বিষয়ে যাতে এদিন আপোনালোকৰ এই অনুষ্ঠানটিৰ এখন পুস্তিকা তৈয়াৰ কৰিব পাৰে, স্মৃতি গ্ৰন্থ, যে আমি এই ভাগৱত অনুষ্ঠান কোনদিনাৰ পৰা কেনেকৈ কৰিছিলোঁ আৰু আমাৰ ইয়াত ল'ৰা ছোৱালী কেনেকৈ সহযোগিতা আগবঢ়াই যুৱক যুৱতী 1 তাৰিখত বেলেগ ঠাইলৈ নগৈ আমাৰ নামঘৰতে ভকতসকলৰ লগত একেলগে সুন্দৰকে এই কলিযুগৰ যি শ্ৰেষ্ঠ যি ধৰ্ম, যে ভাগৱত শাস্ত্ৰ, যি শাস্ত্ৰইহে শাস্ত্ৰৰ নিমিত্তেকে আজি আমি জীয়াই আছোঁ, যি নেকি ঈশ্বৰ প্ৰভু ভগৱন্তৰ মুখৰ বাণী। গতিকে ইয়াত শ্ৰৱণ কৰিবলৈ অহা সমস্ত যুৱক যুৱতীৰ শ্ৰী চৰণত আমি সেৱা জনাইছোঁ। এই পৰম শ্ৰদ্ধাৰ ভক্তি মাতৃ দেৱভূতি মাতৃ ভক্তি আই সমস্ত, আপোনালোকৰ জীয়ৰী সমস্তও আহিছে, পুত্ৰসকলো আহিছে। এই আধ্যাত্মিক সমস্তকে জ্ঞান ল'বৰ কাৰণে দিছে যে মানৱ গুণ প্ৰাপ্তি
কেনেকৈ আমি মানৱজনী পাইছোঁ আৰু মাতৃ গৰ্ভত আমি কেনেকৈ থাকোঁ আৰু মাতৃসকলৰ কৰ্তব্যনো কি, এই কথাখিনি ইয়াত বৰ সুন্দৰকৈ ওলাব। আমি ব্যাখ্যা নকৰিলেও কিন্তু আপোনালোকে যদি সুন্দৰভাৱে শ্ৰৱণ কৰে, আমাৰ উদ্বোধক বাপে কৈছে যে সুদৃঢ়ভাৱে একচিত মনে কায় বাক্য মনে নহয় শ্ৰৱণ কৰিবলৈ কৈছে। আৰু পৰীক্ষিতেও সুতমণিয়ে যেতিয়া পৰীক্ষিত প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ গৈছে, তেতিয়া কিন্তু পৰীক্ষিত যোৱাৰ চলে আমালৈ দিছে সাৱধান বাৰু যে হে ৰাজন, তুমি কৰা প্ৰশ্নসমূহৰ মই এতিয়া উত্তৰসমূহ দিবলৈ আগবাঢ়িছোঁ, তুমি সাৱধান হোৱা। এই সাৱধানটো কিন্তু পৰীক্ষিত হোৱাৰ চলে আমি কলিযুগৰ সমস্ত পৰীক্ষিতলৈ এইষাৰ বান্ধি দিছে যে আমি সাৱধান হ'ব লাগিব। আমাৰ সাৱধান কোনটো হ'ল যে আমি প্ৰথমে হৰিধ্বনি দিছোঁ। এই হৰিধ্বনিৰে আমাৰ সমস্ত মনটো একত্ৰিত কৰি আমি কৰি ল'ব লাগিছে, নহয় বাৰু? গতিকে হৰিধ্বনি দিয়াৰ লগে লগে আমি যোনেই যেনেকৈ নাচোঁ কিয় আমাৰ মনলৈ এটা ভাৱ আহে যে এতিয়া আৰম্ভ হ'ব ভাগৱত, আমি শ্ৰৱণ কৰিব লাগিব বা নাম আৰম্ভ হ'ব, আমি সুন্দৰকৈ থাকিব লাগিব, এনেধৰণৰ ভাৱ কিছুমান হয়। গতিকে কাই বাক্য মন এক চিটে যদি আমি আজি এই ভাগৱতৰ কথা শ্ৰৱণ কৰোঁ, তেতিয়াহ'লে এই অনেক জন্মৰ ফলত যে আমি মনুষ্য জন্ম লাভ কৰিছোঁ, এতিয়া সেই অনেক জন্মৰ পুণ্যখিনি এতিয়া আমি ক্ষয় কৰি গৈছোঁ নে তাত সঞ্চয় কৰিছোঁ, সেইখিনি আমি ইয়াত অনুভৱ কৰিব পাৰিম। গতিকে ইয়াত যেতিয়া কাই বাক্য আমি শ্ৰৱণ কৰিম, আমাৰ কৰ্ণপথেদি হৃদয়ত প্ৰৱেশ কৰি ঈশ্বৰৰ কথা আমাৰ ভক্তিৰ পাত্ৰত আমাৰ জমা হ'ব। আমাৰ এটা ভঁৰাল আছে যে গোবিন্দ ভঁৰাল, এই গোবিন্দ ভঁৰালত আমি সদায় নাম বস্তু ভৰাব লাগিব, জমা কৰিব লাগিব, তেতিয়াহে অন্তকালে আমি ঈশ্বৰৰ নাম ল'ব পাৰিম। অজানিতে একো নভবাকে আমাৰ নৱবিধ ভক্তি কলিত মাত্ৰ দুবিধ দিছে যে শ্ৰৱণ আৰু কীৰ্তন, কিন্তু এই দুবিধ মানিবলৈ যোৱাৰ লগে লগে আমি 7 বিধ মানিয়ে আহিব লাগিব। কোনো জীৱই 7 বিধ নমনাকৈ এই দুবিধ পালন কৰিবলৈ যাব নোৱাৰে, অনায়াসে আমাৰ প্ৰাপ্তি হয়, নহয় জানো? গতিকে ইয়াৰ অৰ্থখিনি আমি সকলোখিনি পাই যাম। সেয়েহে আমি এটা কথা কৈ যাব বিচাৰিছোঁ যে ইমান পৰে আপোনালোকৰ মাজত এই সভা আকাৰে পৰিচয় প্ৰদানৰ পৰা ধৰি ভাগৱত উদ্বোধন কৰালৈকে আমাৰ আলাপ হৈ আছিলে, নহয়? আমাৰ সাধু সন্তই আলাপ কৰিছে আৰু আমি সমস্যাই শ্ৰৱণ কৰিছোঁ। এতিয়া আমাৰ এই ভাগৱত শাস্ত্ৰখানি আলাপ বুলি কৈছে, এই দুজন সাধু সন্ত মহন্তৰ মাজত আলাপ আলোচনা, সেইখিনিকে আমাৰ ইয়াত গুৰুজনাই দেৱভাষাৰ পৰা সহজ সৰল ভাষালৈ আমাক আনি দিছে, আমি যাতে সকলোৱে পঢ়ি আৰু মূল তত্ত্বখিনি ল'ব পাৰোঁ সেই কথাখিনি। গতিকে আমি আলাপ কৰিব লাগে। আলাপখিনি কৰোঁতে আমাৰ সদায় ভাল কথা ওলায়। আলাপত কেতিয়াও বেয়া কথা নোলায়। আলাপত সদায় মংগলময় কথা ওলায়, জীৱৰ মংগলৰ কথা ওলায়, নিজে মুক্তি পোৱাৰ লগতে আনকো গতি দিব পৰা কথাবিলাক আলোচনা কৰিব লাগে। সেইকাৰণে আমি কোৱা কথাবিলাক গণিত জ্ঞানীসকলে 3টা ভাগত বিভক্ত কৰিছে: আলাপ, বিলাপ আৰু প্ৰলাপ। এতিয়া আমাৰ ভাগৱতখন হৈছে আলাপ। এজন বৈষ্ণৱে সুধিছে আৰু এজনে কৈছে, নহয়? ভগৱন্তই কৈছে, ব্ৰহ্মাই শুনিছে, ব্ৰহ্মাই কৈছে, নাৰদে শুনিছে, নহয়? পৰীক্ষিতে প্ৰশ্ন কৰিছে, সুতমণিয়ে উত্তৰ দিছে, দুজনৰ মাজত। আৰু আমিও আমাৰো মাজত কি হৈছে, এজনক নিৰ্বাচন কৰিছে, পাঠ আৰু কিবা এটা ব্যাখ্যা কৰক আৰু বাকীসকলে শ্ৰৱণ, নহয়? সুন্দৰকৈ শ্ৰৱণ কৰিলে পৰীক্ষিতৰ দৰে গতি পাম বুলি আমাৰ দ্বিতীয় স্কন্ধত কৈছে, নহয়? যে দ্বিতীয় স্কন্ধত কৈ দিছে যে পৰীক্ষিতে যেনেকৈ 7 দিন 7 ৰাতি শ্ৰৱণ কৰি মৃত্যুৰ ভয় নাইকিয়া হৈছে, আৰু আমাৰো এনেহে ঈশ্বৰৰ কথা শুনিলে কেতিয়াও আমি মৃত্যুলৈ আৰু ভয় নাইকিয়া হৈ যাব নালাগে, কেতিয়াও ভয় নালাগে। কাৰণ আমি এটা কথাই জানো যে ভাগৱত শাস্ত্ৰ সুন্দৰকৈ শ্ৰৱণ কৰিছোঁ, বিশেষকৈ শ্ৰৱণত দিছে দেই, কীৰ্তনতকৈ, যে সুন্দৰকৈ শ্ৰৱণ কৰি যদি তাক আয়ত্ত কৰিব পাৰোঁ, তেতিয়াহ'লে আমিও জানি যে আমাৰ দেহৰে যে বিনাশ আছে, আত্মাৰ কেতিয়াও বিনাশ নাই। এই কথাষাৰ জনাৰ পাছত আৰু আমাৰ কেতিয়াও কালৈ ভয় নালাগে।
সেইকাৰণে এতিয়া এই জীৱৰ ইয়াৰ আগত বৰ সুন্দৰকৈ কথাখিনি ওলাই গৈছে। কপিল প্ৰভুৱে মাতৃ জ্ঞান দিছে। তাৰপিছত যে গৰ্ভত সন্তান থকাৰো পৰা কেনেকৈ জীৱই কি পায় নিকায়, গৰ্ভত থকাৰ ভিতৰতো নিকায় আৰু বাহিৰলৈ ওলোৱাৰ পাছতো নিকায়, এইখিনিৰ ওপৰতে ইয়াত আলোচনা হ'ব। আমি ইমানকে কৈ পাঠলৈ গৈছো যে এই দুটা কথা থাকি গ'ল যে আলাপ বিলাপ হৈছে যে আনৰ কথাবিলাক, আনৰ দুখখিনি আমি কোনোবা দুজন লগ খাই সেইখিনিকে গুণাগুণ কৰি এটাতকৈ বেছি কৰি পেলাই বাহিৰ কৰি দি সমাজখন বিশৃংখল কৰাটো হ'ল বিলাপ। আমাৰ ঘৰখনৰো কথা আছে। আমাৰ নিজৰ ঘৰখনত ল'ৰা ছোৱালী বোৱাৰী পুত্ৰৰ লগত কৰবাত যদি কিবা এটা হৈ থাকে, সেইটোকে যদি গৈ বন্ধু হিচাপে বেলেগ এজনৰ আগত গাই আমি দুখ প্ৰকাশ কৰোঁ, তেতিয়াহ'লে সেয়া বিলাপ বুলি কৈছে। বিলাপত সদায় পৰৰ কথাবিলাক থাকে, পৰৰ নিন্দা, পৰৰ হিংসা, এই কথাবিলাক থাকে। আৰু প্ৰলাপত হৈছে যে এনে কিছুমান আমাৰ সমাজত ব্যক্তি আছে যে নোহোৱা নকোলা কাৰো ঘৰত সেই ঘটনাটি হোৱাই নাই, কাৰোবাৰ সমাজত সেইটো ওলোৱাই নাই, কিন্তু সেইটো ওলাইছে বুলি কৈ কাৰোবাৰ আগত গৈ বিভ্ৰান্তিৰ সৃষ্টি কৰে। আৰু সেইসকলক সেইকাৰণে কৈছে যে যোনে তেনেকুৱা কথা কয় সেইসকলৰ মগজুৰ ভাৰসাম্যতা নাই বুলি কৈছে। নহয়নে বাৰু? তেওঁহে ক'ব তেনেকুৱা কথা, সেইকাৰণে প্ৰলাপ বুলি কৈছে, প্ৰলাপ বকিছে, কিন্তু তাৰ অৰ্থ নাই। সেইকাৰণে আমি সদায় দুজন তিনিজন, তিনিগৰাকী চাৰিগৰাকী, আইসকলৰ বেছি দেই এইটো কথা। গতিকে আইসকলেও তেনেকে লগ লাগি বোলে ইঘৰৰ কথা সিঘৰৰ সিজনে দুখ প্ৰকাশ আনৰ আগত কেতিয়াও কৰিব নাপায়। নিজৰ দোষখিনি আপুনি দিবলৈ যদি আছে, কাৰোবাক শুনাবলৈ আছে, তেতিয়াহ'লে আপোনাৰ আত্মাতে ভগৱন্ত আছে, তেওঁৰ আগত নিবেদন কৰক, তেওঁহে আপোনাক প্ৰতিকাৰ দিব। আনে কিন্তু দিব নোৱাৰে। আপোনাৰ কথাখিনি শুনি গৈ আকৌ বেলেগ এগৰাকী আগত আপোনাৰ ঘৰখনৰ মানে বদনামহে আনিব, নহয় বাৰু? গতিকে সেইখিনি নাপাতি আমি ঈশ্বৰৰ কথা পাতিবলৈ যত্ন কৰিব লাগে। কোনোবাই পাতি থাকিলেও তেওঁক টানি আনি আমি যে কালি আমুক ওলাইছে, আমুকৰ ঘৰত ভাগৱত শুনিছিলোঁ, নাম শুনিছিলোঁ, ইমান ধুনীয়া লাগিছে, এনেই কিবা এটা উলিয়াই ঈশ্বৰৰ কথা পাতিব পাৰিলে আপোনালোকৰ কৃপা হ'ব। গতিকে আমি সদায় আলাপ কৰিব লাগে। বাৰু যি নহওক, আমি এতিয়া পাঠৰ মাতলৈ আহিছোঁ আপোনালোকৰ চৰণত সেৱা জনাই। কৃষ্ণ তৃতীয় স্কন্ধ মানৱ জনিত প্ৰাপ্তিৰো প্ৰামুখিক গতি বৰ্ণনা। বিলৰি কপিলা বদতি জীৱনিকাৰা জপা কৰ্মৰ হিচাই পুৰুষ দায়ী নাৰীলা চিংগাৰা কৃষ্ণ এইখিনিলৈকে আমাক কি কৈছে? কপিল প্ৰভুৱে তেওঁৰ মাতৃৰ আগত কোৱা ছোৱালীয়ে এই কথাখিনি আমালৈ দিছে। কি বুলি কৈছে? যে কপিলৰ বদতি শুনিও মানৱী জীৱন নিকাৰগত। কপিল প্ৰভুৱে মাকক কৈছে, হে মা, জীৱন নিকাৰীসমূহৰ কথা শুনাচোন। মই তোমাক কম যে জীৱই গৰ্ভত থাকিলেও কেনেকৈ থাকিব লাগে, কেনেকৈ কি হয়, এই কথাখিনি মই তোমাৰ আগত কম। যে কৰ্মৰ ইচ্ছাই পুৰুষৰ যায়, কৰ্ম যেনে কৰ্ম তেনে ফল। গতিকে আমি এটা জীৱন সৃষ্টি কৰিবৰ প্ৰাক মুহূৰ্ত আমি পত্নী স্বামী স্ত্ৰী আমি কেনেকুৱা মনোভাৱেৰে আছো, স্বামীৰ মনোভাৱ আৰু পত্নীৰ মনোভাৱ, এই দুইজনৰ ভাৱনাবিলাক এক হৈছেনে নাই, আৰু সেই ভাৱনাবিলাক ঈশ্বৰ সদৃশ হৈছেনে নাই, ঈশ্বৰৰ ভাৱনাখিনি মনলৈ আহিছেনে নাই, যে আমি সৃষ্টি কৰি নহয়, হে প্ৰভু তুমি আমাৰ দ্বাৰা, আমি মাত্ৰ নিমিত্ত কাৰ্যকাৰণ তুমি। গতিকে আমি এই সংসাৰত বঢ়াবৰ কাৰণে, জীৱৰ আহ্বানৰ কাৰণে আমাৰ ঘৰখনলৈ এটা নৱ
যাদৱ আনিবৰ কাৰণে এটা জীৱ আনিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। সেই প্ৰভু তুমি আমাক কৃপা কৰি যাতে এজন ভাল জীৱ আমাৰ দিবলৈ পঠোৱা। এইবুলি আমাৰ দুয়োজনৰে ঈশ্বৰ সদৃশ মন্ত্ৰ আমাৰ মনত থাকিব লাগিব আৰু দুয়োজনে তাৰ বাক্য মানে ঈশ্বৰৰ আশ্ৰয় গ্ৰহণ কৰিহে সেই কাৰ্যত যাব লাগিব। কিন্তু যদি তেনে নকৰি বিভিন্ন ভাৱনা লৈ মাত্ৰ বিবাহ কৰিছোঁ বুলি যে আমি সংসাৰ বঢ়াবই লাগিব এই বুলি লাগি যদি কোনোবাই তেনেকৈ অজানিতে কিছুমানেতো সুৰাপান কৰিয়ে আহে মানে বিভিন্ন প্ৰকাৰৰ চিন্তা লৈ যদি তেনেকৈ সংসাৰ আগবঢ়াবলৈ আগবাঢ়িছে তেওঁলোকে সেই প্ৰতিকাৰখিনি কিন্তু পিছত পাব, নহয়নে বাৰু? গতিকে এই অধ্যায়টিৰ পৰা আমাক কৈছে যে কৰ্মৰ ইচ্ছাই যেনে কৰ্ম তেনেহে বস্তু পাব। গতিকে আমি কৰ্ম কেনেকুৱা কৰিব লাগিব? যি কৰ্মৰ দ্বাৰা আমি কাৰো অন্তৰত আঘাত দিয়া নাই, যি কৰ্মৰ দ্বাৰা আমাৰ সমাজখনৰ উপকাৰী কৰ্ম আমি কৰিছোঁ, যি কৰ্মৰ দ্বাৰা আমাৰ ঘৰখনত থকা প্ৰাণীকেইটাৰ অন্তৰত যাতে আমি একো আঘাত দিয়া নাই, সুন্দৰকৈ আছে নহয়নে বাৰু? মৰম স্নেহ প্ৰীতি এই আটাইখিনি কাৰণ বৈকুণ্ঠত বেয়াখিনি নাথাকে। দম্ভ দৰ্প অহংকাৰ কাম ক্ৰোধ লোভ মোহ এইখিনিয়ে যাতে আমাৰ ঘৰখনত বিৰাজমান হৈ থাকিব নোৱাৰে। সেইখিনি মহিমূলৰ অৰ্থই হৈছে ঈশ্বৰৰ নাম। আমি যদি নিজে ঈশ্বৰ খোৱা ঈশ্বৰ ভক্তি কৰি আমি আগবাঢ়িছোঁ তেতিয়াহ'লে আমাৰ গৰ্ভত স্থিতি লোৱা সন্তানো আমাৰ ভাৱনাৰ দ্বাৰা তেওঁ আমাৰ ভাল হৈ যাব। কাৰণ তাৰ প্ৰমাণ বহুত আছে, আমি পিছলৈ কম সেইখিনি কথা যে ঈশ্বৰক ভাবিলে কেনে পুত্ৰ পোৱা যায় সেইখিনি মাত্ৰ ইয়াত আৰম্ভহে কৰিছে যে নাৰীৰ চিংগাৰৰ সময়ত বিলাকৰ ৰেতস কৰিতে যায় স্ত্ৰীৰে শনিতে একেলগে হোৱা উদৰত লয়ে খায়। এইখিনি কথা সমস্যাই বুজি পাইছে বুলি আমি ধৰি লৈছোঁ। কৃষ্ণ এক ৰাত হৈয়ে দুই লগ হয় বৰ্তল দহম দিনত কঠিন হোৱা বদলি পাছে দুই মাকে হিৰবা হোৱা দি ভিন্ন হৈ অংগ তৃতীয় মাহত দিন শ্ৰীনলিংগ এতিয়া কৈছে মাত্ৰ এটা ৰাতি, এই ৰাতি বুলি কোৱা নাই মানে বাৰু এক ৰাত্ৰ আপোনাৰ এটা সন্তান পাবৰ কাৰণে আপোনাৰ এটা ৰাতিয়েই যথেষ্ট আৰু সেই ৰাতিটোৱে আপোনালোকে সুন্দৰভাৱে উপভোগ কৰক ঈশ্বৰৰ নামেৰে। তেতিয়া কি কৈছে এক ৰাত্ৰ হ'লে দুই লগ হয় কাৰণ পুৰুষ প্ৰকৃতি নহ'লে মানুহ এক লগ হয় সেইটো কৈছে আৰু বৰ্তমান পাঁচ ৰাত্ৰ সেই এটা ৰাতিতে যি সূৰ্য আই গৰ্ভত সোমাব সেয়া 5 দিনলৈকে কি হয় মানে বলটো গুৰি হয় আৰু লোকটো ক্ৰিয়া থাকে আৰু কোমল হৈ থাকে। তাৰপিছত কৈছে দশম দিনত কঠিন হয় 5 দিনৰ পাছত 10 দিনলৈকে সেই মাংসপিণ্ড কঠিন হয় বুলি কৈছে, টান হয়। আৰু সেই টান কেনেকুৱা হয় বুলি কৈছে যে বগৰী ফলৰ সময় তাৰমানে বগৰীৰ গুটিটোৰ দৰে হয় বুলি কৈছে। ইমান টান তুলনা দিছে আমি বুজি পাবৰ কাৰণে। পাছে দুই মাকে প্ৰিয় বাহুৱাটো ভিন্ন হৈ অংগ হয়। আইসকলে বুজি পাইছেনে? বাপসকলে বহু কথা জানে আৰু আমাৰ যুৱক যুৱতী উঠি অহা প্ৰজন্মসকলে সুন্দৰকৈ শ্ৰৱণ কৰিব যে আপোনালোকে এই কথাখিনি জানিব লাগিব। তেতিয়াহে আপোনালোকে যেতিয়া সংসাৰত আগবাঢ়িব সুন্দৰভাৱে শুদ্ধভাৱে এটি সন্তান আগবাঢ়িব পাৰিব। আপোনালোকে সেই মানে সংসাৰৰ যি নিয়ম যি সংসাৰ বঢ়োৱাৰ যি নিয়ম সেইখিনি সুন্দৰভাৱে পালন কৰিব পাৰিব। এতিয়া কৈছে দুমাহত কি বুলি কৈছে শিৰ বাহু এইবিলাক নখ আকৌ কৈছে ভিন্ন তাৰমানে সেই মাংস পিণ্ডটোতে মানে ভিন্ন
ভিন্ন ভিন্নভাৱে অংগবিলাক যেনেকৈ ভৰি হাত আদি এইবিলাক তাৰমানে লিংগলৈকে চিনাক্ত হয় মানে ওলাই আৰু ধৰক। তাৰপিছত যে তৃতীয় মাহত নোম আদি নখৰ চিহ্ন লিংগ পৰে। তৃতীয় মাহ হোৱাৰ লগে লগে নোমবিলাক হয়, নখ হয় আৰু লিংগ তাৰমানে ল'ৰা নে ছোৱালী এইটো ধৰিব পৰা যায় বুলি কৈছে। 4 মাহে মিলি হাতত হাতটো হয় ক্ষুধা তৃষ্ণা পঞ্চমত 6 মাহ হয়ে জানো জ্ঞান শ্রমে বের হয় এতিয়া কৈছে যে 3 মাহৰ পৰা 6 মাহলৈকে যেতিয়া সন্তানটি মানে সন্তানৰ আকাৰ লয় তেতিয়া তাৰ পাছতে কি হৈছে চৰ্ম মানে চৰ্বি যুক্ত জালেৰে মানে সেই সন্তানটি আবৃত মানে মানে সেই চৰ্বিৰ মাজতে সোমাই থাকে বুলি কৈছে। মাতৃৰ দক্ষিণ উদৰত ভাৱে খৰে যেন মতে তুকে বালক এতিয়া কৈছে মাতৃৰ দক্ষিণ ফালেহে সন্তানটো থাকে বুলি কৈছে। সকলোৱে বুজি পাইছেনে? কাৰণ সকলোৱে জানে কেনেকুৱা সেইখিনি বেদনা নহয়নে বাৰু গৰ্ভৰ ভিতৰত থাকোঁতে। আৰু কি কৈছে সেই দক্ষিণ ফালে থাকে মাতৃৰ দক্ষিণৰ উদৰত ভাৱে খনে যুগদায়ী তাৰমানে এটা এটা খনত তাৰমানে এটা এটা যুগ যোৱা যেন সেই যুগই অনুভৱ কৰে। কাৰণ তেওঁ ক্ৰমান্বয়ে ডাঙৰ হৈ আহি কি অকণমান চৰ্মৰ ভিতৰত কি হয় তেওঁ তাৰমানে কষ্ট পাই আছে যুগত। গতিকে ইয়াৰ পাছত কিনো ক'ব, গতিকে কৈছে সেই জীৱই কিমান কষ্ট পায় সেই কথাখিনি মই এতিয়া তোমাক কম মা, তুমি ভাল সাৱধানে শুনাই। এইখিনি কথা আমালৈ দিছে। আইপায়নী নামে নারী ভূতকার নারীত হইয়াছে বন্ধ শ্রীর আগত কেহি মত কিন্তু নারীর আছে এতিয়া এটা কথা কৈছে যে আইপায়নী নামে নারীৰ সংযোগৰ দ্বাৰা সন্তান আৰু মাতৃৰ লগত সেই নাৰীডালৰ সংযোগ আছে আৰু সেই নাৰীৰ মাজেদিয়ে মাকে যি যি খায় এই সমস্ত সেই সন্তানটিয়ে পাই বুলি কৈছে। আমাৰ দেহত আমাৰ প্ৰত্যেকৰ শৰীৰটো ৭২,০০০ নাৰীৰে আবৃত, কিন্তু আমাৰ আইসকলৰ এটা নাৰী বেছি, সেইডালে হৈছে আইপায়নী নাৰী। সেই আইপায়নী নাৰীডাল কাৰণ আমি আইসকলে গৰ্ভধাৰণ কৰিব পাৰোঁ, গতিকে আমি ধাৰণ শক্তি আছে। এই অকল গৰ্ভধাৰণী নহয়, আমি জগতৰ কিমানবিলাক দুখ যাতনা সুখ কিমান আছে সুখ দুখ সকলোখিনি কিন্তু আমি আই মাতৃসকলে ধাৰণ কৰিব পাৰোঁ, সহ্য কৰিব পাৰোঁ। আৰু এই ধাৰণ শক্তিটো বেছি থকা আইগৰাকীয়ে হৈছে যে আমাৰ ভগৱন্তই কৈছে মাতৃসকলক জন্মতে বোলে সপ্তগুণৰ অধিকাৰী কৰি দিছে। আইসকলে সপ্তগুণ দিছে যে কোনো জীৱক গুণবিহীন হিচাপে তেওঁ সৃষ্টি কৰা নাই, কিন্তু আইসকলক 7টা গুণ দিছে। এয়া গীতাত অৰ্জুনক কোৱাৰ চলে, কিন্তু আমালৈ অৰ্জুনৰ আগত গম পাব যে মাতৃসকলক মই জন্মতে 7টা গুণৰ অধিকাৰী কৰি দিছো। কি গুণ দিছে? প্ৰীতি শ্ৰী বাক স্মৃতি মেধা ধৃতি সম। এতিয়া সেইকাৰণে এই আটাইকেইটা গুণ আমাৰ শৰীৰত আছেনে নাই তাক উপলব্ধি কোনে কৰিব পাৰে? আমি নিজে কৰিব লাগিব। নিজে উপলব্ধি যোনে কৰিব পাৰিছে তেওঁ কেতিয়াও আনে কোৱা কথাবিলাকে তেওঁ দিগদাৰ কৰিব নোৱাৰে আৰু আনৰ কথা মতে নচলে, নহয় বাৰু? যে যিটো কৰিলে তেওঁ ভাল হয় সেইটোকে কৰিব। এতিয়া ধৃতি আমি ধৈৰ্যশীল, আমি ধাৰণ কৰিব পাৰোঁ, সেইখিনি হৈছে কুন্তি মাতৃ, নহয় বাৰু? কুন্তি মাতৃৰ এই ধৈৰ্য গুণটো 7টা গুণৰ ভিতৰত তেওঁ এই গুণটো বেছি, সেইকাৰণে তেওঁ শক্তি। ঠিক তেনেকৈ পঞ্চকোটিৰ প্ৰতিগৰাকীৰে ভাগৱত শাস্ত্ৰ সমস্ত শাস্ত্ৰৰ ভিতৰত 5 গৰাকী সতী আছে। সেই সতী নাৰীসকলৰ এই 7 গুণৰ অধিকাৰী
আটাইকেইটা গুণ আছে, কিন্তু তাৰ ভিতৰত প্ৰতিগৰাকীৰ এটা এটা শ্ৰেষ্ঠ আছে। গতিকে এই কথাখিনি আমি জানিব লাগে। সেইকাৰণে আমাৰ মাতৃসকলৰ এডাল নাৰী বেছি, সেইডাল হৈছে আপ্যায়নী নাৰী। সেই নাৰীৰ দ্বাৰাই আমি গৰ্ভত থকা সন্তানকে আমি যি খাওঁ সেইখিনিকে সেই সন্তানে পায়। গতিকে ইয়াৰ পাছত এই কথাখিনি সুন্দৰকৈ ওলাব। আমি পাঠভূতি হিচাপে কৈ যাওঁতে বা আমি বেলেগ কথা ক'বলৈ নাজানো আৰু দেই। কৃষ্ণ সেহি পথে যাই অন্নপানৰস মাতৃয়ে যত ভূজয় তাত হতে কিন্তু স্বৰ্গৰ দেহ প্ৰতিক্ষণে বাঢ়ি যায়। একো নকলেও বুজি পোৱা গৈছে নাই বাৰু? সুন্দৰকৈ যদি আপোনালোকে শ্ৰৱণ কৰিছে প্ৰতিটো কথা কিন্তু বুজি পাই যাব। কাৰণ গুৰুজনাই আমাক ইমান কৃপা কৰিছে, ইমান সহজ সৰল ভাষাৰে লিখিছে যে আমি পঢ়িলেই ইয়াৰ অৰ্থখিনি আমি বুজি পোৱা যায় খুব সুন্দৰকৈ। গতিকে এতিয়া কৈছে যে সেই নাৰীকালৰ পথেদি বুলি কৈছে, সেই নাৰীৰ ভিতৰতে কি হৈছে, মাকে যি যি খাই সন্তানে তাকে পায় বুলি কৈছে। আৰু সেই শক্তিৰ বলতে, সেই ৰসৰ বলতে এই সন্তানটি বাঢ়ি যায় বুলি কৈছে, প্ৰত্যেকভাৱে বাঢ়ি যায়। গাঁৱৰ দিশত প্ৰতিক্ষণে আপি প্ৰাণ হৈ অন্তৰ্গত দুখীয়া জীৱন দুখ হৈ এই মাতৃয়ে যি খাই তাৰ ফলত জীৱই কেনেকুৱা দুখ পায় গৰ্ভতে, এই কথাখিনি প্ৰভুৱে ইমান সুন্দৰকৈ মাতৃত্বৰ ওচৰেৰে আমালৈ দিছে। আমি বাৰু কিয় শ্ৰৱণ নকৰোঁ, কিয় ভাগৱত নুশুনো, কিয় ভাগৱতৰ ওচৰলৈ নাহো? আজি ভাগৱত অনুষ্ঠানত আজি আপোনালোকৰ তাতো ইয়াতো বহুত হৈছে, কিন্তু বহুত ঠাইত দেখো ইমান সুন্দৰভাৱে আয়োজন কৰে, কিন্তু তাত এই বৃদ্ধ কিছুমানে বহি থাকে যি নেকি মৃত্যুৰ ক্ষণ মানে বিষয় সামৰি একেবাৰে আৰু সিফালে যাবলৈ ধৰি আছে। তেনে লোকসকলক আমি সন্মুখত দেখা পাওঁ, ডেকা যুৱক যুৱতী উঠি অহা প্ৰজন্মক আমি কেতিয়াও দেখা নাপাওঁ। কিন্তু এই কথাখিনি কাৰ কাৰণে আছে? আমি বৃদ্ধসকলে জানিম আমাৰ শাহুগৰাকী ইয়ালৈ আহিছে শুনি যাব, কিন্তু গৈ যদি সেই কথাষাৰ আমাৰ জীয়ৰীজনীক প্ৰথমে, তাৰপিছত যদি বোৱাৰীজনীক কয়, বোৱাৰীয়ে শুনি মানক নেমানক পুত্ৰ আগতে নাম পায়। যে তুহুতৰ সেই কৌতুকীয়া কথাবোৰ বাদ দিয়ে বুলি কয়, শাস্ত্ৰ কথা বুলি নকয়। আমুকটো নকৰিবা তামুকটো নাখাবা বুলি যদি কোৱা হয়, মানে বোৱাৰীতকৈ পুত্ৰহে আগতে নাম খায়। সেইবিলাক কথা বাদ কথা, তোমালোকৰ কি আগৰ কথা বাদ কথা। এতিয়া আমাৰ ডক্টৰে যি কৈছে আমি তাকেহে শুনিম, হয়নে? একে নোখোৱা যি খাব নালাগে তাকেহে খায়, যে সেয়া খাইহে যে তেওঁ বিশ্বপুত্ৰ। সেইবোৰ খোৱাসকলৰ এতিয়া কি হৈছে দেখিছেনে? আগৰ আই মাতৃসকলে কাৰোবাৰ 12টালৈকে সন্তান জন্ম দিছিল, কিন্তু তেওঁলোক এতিয়াও সুস্থ হৈ আছে। এতিয়াও 90 বছৰীয়া বৃদ্ধাই এখন প্ৰকাণ্ড প্ৰকাণ্ড চোতাল সাৰি ঘৰ চম্ভালিব পৰা শক্তি তেওঁলোকৰ গাত আছে। কিন্তু আমাৰ 22 বছৰীয়া 20 বছৰীয়া বোৱাৰীজনীয়ে এটা সন্তান জন্ম দিয়াৰ পাছত আৰু কাম কৰিব পৰা শক্তি নাই। কাৰণ তেওঁ কি কৰিবলগীয়া হৈছে যে চিজাৰিন সন্তান জুনিজাত কৰিবলৈ তেওঁলোকৰ ক্ষমতা নাইকিয়া হৈছে। কিন্তু আমাৰ আইসকলে, আগৰ আইসকলে সুন্দৰকে কাৰো কুকুৰৰ গম নাপায়, এই চোতাল খালি থকা দেখে, এই ধান পানী থকা দেখে পিছপাকতে গম পাই যে আমুকৰ ল'ৰা এটা হ'ল। গিৰিয়েক পথাৰত থাকে, চাহ দিও আহে, আহিলৈ ঘৰত অকমান পাছতে তেওঁ হাল সামৰিবলৈ নাপায়েই, খবৰ যায় বোলে আপোনাৰ মানুহজনী এনেকুৱা হ'ল চাওকচোন। কিন্তু এতিয়া গন্তি কৰি থাকিব, হাতৰ আঙুলি মূৰত ধুনীয়া কেলেণ্ডাৰত চেণ্ডি থাকিব, কিমান দিন আছে, কেইদিনৰ আগত গৈ হস্পিটেলত ভৰ্তি হ'ব। কিয় কৰিব আছে? খাদ্যটো দেখিছেই কিমান বিষাক্ত খাদ্য খাই আছো আমি, বিভিন্ন সাৰেৰে সৈতে বনাই দিছে,
তৈয়াৰ কৰি দিছে তিয়া পাচলি খাইছো তিয়া খাইছো আমি শুদ্ধ আহাৰ খাবলৈ পোৱা নাই তাৰ উপৰি আকৌ সন্তানটি জন্ম দিওঁতে আচল যি আহাৰ সেই আহাৰো আমি পান কৰিবলৈ বিচৰা নাই ঈশ্বৰৰ নাম বস্তু কেতিয়াও আমি ল'ব নিবিচাৰো আমি কেতিয়াও ঈশ্বৰৰ কিবা কৰিব নিবিচাৰো ভক্তিৰ কথা শুনিব নিবিচাৰো কোনোবাই এইটো নকৰিব বুলি ক'লে তাত 10টা প্ৰশ্নৰ উত্তৰ বিচাৰো গতিকে সেইখিনি কৰাৰ ফলত আমি উন্নতি পথত গৈছো না গতিকে এই কথাবিলাকো আমি বুজিব লাগিব যে আগৰ আইসকল কেনেকুৱা আমি এতিয়া কেনেকুৱা এতিয়া সেইকাৰণে কৈছো যে এতিয়াৰ মাতৃসকলে চিন্তা কৰিব লাগিব যে কি খাম কি নাখাম ডক্টৰে দিয়ে কিন্তু তাৰ উপৰিও তেওঁলোকে নিজা নিজা কিছুমান কৰ্ম কৰি থাকে আকৌ আমাৰো ঘৰৰ সমস্ত পৰিয়ালবৰ্গই চিন্তা কৰে যে গৰ্ভৱতী আইগৰাকীয়ে আমুকটো বস্তু খাবলৈ বিচাৰিছে নাথাকিলেও বিচাৰি আনি খুৱাব কাৰণ নোখোৱালে সন্তানটিয়ে লালতীয়া মানে কি বুলি কয় নহয় বাৰু যে সেইটো বেমাৰে পাব গতিকে আয়ে যি বিচাৰিছে তাকে খুৱাব লাগে এইটো শাস্ত্ৰই সেইটো কোৱা নাই শুনিব দুখীয়া জীৱ বুলি কৈছে ৰে এই দুখীয়া জীৱটো কি বাৰু ধন সম্পত্তিৰ দুখীয়া নেকি গৰ্ভত থকা সন্তানটো দুখীয়া জীৱ বুলি কৈছে নহয়নে ছাৰ গতিকে এই জীৱটি টকা পইচা সা সম্পত্তিৰ দুখীয়া বুলি কৈছে নেকি বাৰু আইসকল বুজি পাইছেনে আপোনালোকে আমাৰ এই যুৱকজনক কৈছো বুজি পাইছানে যে সা সম্পত্তিৰ দুখীয়াৰ কথা কৈছে নেকি নাই কোৱা নহয় কাৰণ গৰ্ভত থকা সন্তানটিয়েতো একো পোৱাই নাই নহয় বাৰু এই দুখীয়া জীৱ বুলি কি কৈছে যে তেওঁ এনেকুৱা দুখত আছে যে ভগৱন্তৰে অংশ কিন্তু তেওঁ মাতৃৰ দ্বাৰা জ্বালা পাই আছে এতিয়া নহয়নে বাৰু কষ্ট পাইছে সেইকাৰণে দুখীয়া জীৱই কি কৰিছে দুখত বিভোৰ হৈ এতিয়া ভগৱন্তক প্ৰাৰ্থনা কৰিব কাৰণ দুখতে বিচাৰিছে আনন্দত নিবিচাৰে আৰু সেই দুখীয়াটো কৈছে ঈশ্বৰৰ নামৰ দুখীয়া ঈশ্বৰৰ ভক্তিৰ দুখীয়া সেইকাৰণে এতিয়া কৈছে দুখীয়া জীৱৰ অকণি উপহাৰ দুখ হৈ জনমতে সেই মাক যেতিয়া কষ্টবিলাক গৰ্ভত যে নিকাণবিলাক পাই আছে যাতনাবিলাক অকণমানি চৰ্ম জালৰ ভিতৰত আছে ক্ৰমান্বয়ে ডাঙৰ হৈ গৈছে আঁকি ধৰিছে কোচ মোচ খাই এনেকৈ সোমাই আছে গতিকে কিমান কষ্ট পাইছে হাত ভৰি মেলিব পৰা নাই গতিকে দুখত হৈ আছে মানে দুখৈ সেই জীৱৰ কথাবিলাক এতিয়া মই কওঁ শুনা জ্বলা টেঙা লুনা খাৰা আদি কৰি মাৰে খাই তাৰ ৰস খাই শৰীৰে পৰ যায় তাৰ ৰস যায় শৰীৰে পৰ মূৰ্ছা যায় এতিয়া বুজি পাইছেনে বাৰু যে মায়ে যি যি খায় সেইবিলাকৰ ৰসৰ দ্বাৰা সেই গৰ্ভত থকা আলফুলীয়া কোমলীয়া সন্তানটোৱে মূৰ্ছা যায় কি আহাৰ খালে মূৰ্ছা যায় জ্বলা টেঙা লুণ খাৰ আদি কৰিব আমাৰ গৰ্ভৱতী আইসকল খুব টেঙা খাবলৈ মন যায় নহয় বাৰু আৰু টেঙাখন খাবলৈ যাওঁতে কি কৰে একেবাৰে তাত কি দিয়ে যে জ্বলা হয়নে জলকীয়া নিমখ অতিপাত দি একদম বহাই মানে খুব মানে জিভাত সোৱাদ লগাই পেলাই খায় তেওঁ সোৱাদ পালে কিন্তু তাৰ ৰসেৰে গৈ এই ফুল কমলীয়া শিশুটোৰ যে সেই নাৰীৰ দ্বাৰা গৈ যে তেওঁৰ গৰ্ভত পৰাৰ লগে লগে যে তেওঁ ওচৰত ফটাবলৈ ধৰিছে সেই জ্বলা সেই টেঙা সেই লুণ খাৰ কি হৈছে বাৰু তেওঁৰ অৱস্থা চিন্তা কৰক কিন্তু আমি কি কৰো গৰ্ভত থকা সন্তানটিৰ কথা চিন্তা নকৰো কিন্তু যেতিয়া জন্ম হোৱাৰ পাছত সন্তানটি ল'বলৈ যাওঁতে আমাৰ সকলোৱে কয় হাতখন ভালকে ধুই ল'ব দেই নহয় আৰু সেই আইগৰাকীক আমি মাহ মছলা জলকীয়া আদিকে কৰি আমি একো চুবলৈ নিদিওঁ নহয় বাৰু যে সন্তানটোক লৈ মৰম কৰিলে গাখীৰ খোৱালে জানোচোন জ্বলা খোৱা হাতটোৰে জ্বলা লাগিব নহয় আয়ৈ দেখি ওপৰৰ চালকণত অকণমান পুৰিব তাকে আমি ইমান চিন্তা কৰোঁ কিন্তু গৰ্ভত থাকোঁতে যে আমি একে জ্বলা টেঙা খুৱাইছোঁ সেই কথাটো কিন্তু আমি কোনেও অনুভৱ নকৰোঁ সেইকাৰণে পঞ্চমী আইসকলৰ 5 মাহ হোৱাৰ লগে লগে আমাৰ সকলোৰে এটা নিয়ম আছে যে 5 মাহত
মাকৰ ঘৰলৈ লৈ যায়, গৈ গোপিনীখিনি মাতি আনি সুন্দৰকে পঞ্চ অমৃত এক ধুই পেলাই আইগৰাকীক পঞ্চামৃত খুৱায়। মানে আইগৰাকীয়ে দিনত পঞ্চামৃত খালে আৰু ৰাতি মাকৰ ঘৰত কি হয় বাৰু বা স্বামীৰ গৃহতে মাক আহি খুৱাই নাই বাৰু। পৰিয়ালবৰ্গ আহিছে বুলি কি কৰে গম পাইনে? কি কৰে? দেৱলিন দিব, মৰিলে মানুহ আমি মানুহ দিব যে আমি মানুহে ভালকে বিশ্বাস কৰিব জানো, মানুহে আমি ঈশ্বৰক সেৱা কৰিব জানো, ভক্তি কৰিব জানো, তেনে মানুহ মৰিলে বাহিৰলৈ উলিয়ায় আৰু অন্য জীৱবিলাক মৰিলে আকৌ কি কৰে? ভিতৰলৈ যায়। চাওকচোন, সেইবোৰ বিচাৰি বিচাৰি আমাৰ আনন্দ কৰি খায়। গতিকে দিনত পঞ্চমীতে কাম দিলেনে আৰু? পঞ্চমীত এদিন খাবলৈ দিছে জানো? পঞ্চমীত সদায় খাবলৈ দিব। কেতিয়া? পঞ্চমীত কৃষ্ণ ভগৱতী যাৰ আছে, কৃষ্ণৰ চৰণত যোনে আশ্ৰয় গ্ৰহণ কৰিব তেওঁ কেতিয়াও অন্য বস্তু ভক্ষণ নকৰে। কাৰণ ভগৱন্ত আমাৰ আৰাধ্য দেৱতা পৰম ব্ৰহ্ম প্ৰভু ভগৱন্ত, তেওঁৰ আহাৰ কি? যে দধি দুৰ্গা ধৃতম ধুমাই আৰু পৰমান্ন লাগে যশোদা মাতৃয়ে সেই আহে খুৱাইছে। আৰু তেনেহে দেৱক আমি সেৱা কৰোঁ, কি কৰোঁ? তেওঁ খাদ্য খায়, বুজিলে? সেইটো কেতিয়াও কৰিব নাপায়। পঞ্চমীত আমাৰ এদিন নহয়, পঞ্চমীত আমি সদায় খাব লাগে, সদায় খাব পৰা হ'ব লাগে। কেতিয়া? সেইকাৰণে গৰ্ভৱতী আইসকলে এইবোৰ বস্তুৰ পৰা আঁতৰি থাকিব লাগে। তাকেহে কৈছে ইয়াত পদৰ ভাৱত কৈ দিছে গোটেই কথাখিনি যে জ্বলা টেঙা লোক আদি খালে তাৰ ৰস গৈ সন্তানটিক অপকাৰ কৰে, দুখ দিয়ে, যাতনা পায়। গতিকে আমাক এইখিনি কৰিবলৈ কোনো প্ৰকাৰে বাধা দিছে। সেই আইসকল আপোনালোকে এইখিনি কথা সুন্দৰকে উপলব্ধি কৰিব দেই। কাৰণ ইয়াত বহুতো সংসাৰত আগবাঢ়িব পৰা আই আমি দেখিছোঁ আৰু যুৱক যুৱতীসকলকো কৈছোঁ, তোমালোকে এতিয়াই এই যুৱ অৱস্থাতে এই কথাখিনি শিকি যাবা আৰু ভাগৱত শ্ৰৱণ কৰিবা, শাস্ত্ৰ পঢ়িব লাগে, জ্ঞানৰ অৰ্থে জানিবৰ কাৰণে পঢ়িব। গতিকে বহু নজনা কথা জানিবা, সৃষ্টিৰ গোটেই বাকলিখিনি জানিবা, কেনেকৈ সৃষ্টি কৰে, ব্ৰহ্মাদেৱে সৃষ্টি কৰিছে, ভগৱন্তই যে তিনি গুণত তিনিজন সৃষ্টি কৰিছে, এই ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছে। আমি জানো একো একোজন ব্ৰহ্মা নহয়? আমিওতো একো একোজন ব্ৰহ্মা, আমিওতো একো একোজন পৰীক্ষিত। পৰীক্ষা দি আছো এতিয়া বিষয় বাসনাত থাকি। এই পৰীক্ষাত উত্তীৰ্ণ হ'বৰ হ'লে আমি কি পঢ়িব লাগিব জানে? যেনেকৈ এতিয়া কিতাপ গোটেই সমস্ত বিষয়বিলাকৰ এক কৰি এখন কি বোলে ছাজেশ্যন, য'ত নেকি তাৰ উত্তৰবিলাক পোৱা যায়, বুজিলে বাৰু? এতিয়া আমাৰ জীৱন পৰিক্ৰমাটো আমি জীৱতীক আগবঢ়াই লৈ গৈ য'ৰ পৰা আহিছোঁ তলৈ যাব পৰা জ্ঞানখিনি আহৰণ কৰি সেই কৰ্মখিনি কৰিবৰ কাৰণে এয়াই হৈছে আমাৰ গুৰুজনাই দিয়া এখন অগাধ শাস্ত্ৰ ছাজেশ্যন। ইয়াত সমস্তখিনি দিছে। গতিকে ইয়াৰ পৰা আমি সকলোখিনি পাম। এই আইসকল কি খালে কি হয় এই কথাখিনি দিছে, আমি সকলোৱে সুন্দৰকে বুজি পাই গৈ আছো যে জ্বলা টেঙা লোন আদি খালে সন্তানটি মূৰ্ছা যায়, কিন্তু আমি বুজি নাপাওঁ। খুব আনন্দেৰে লগৰ লগৰীয়াৰ লগত বা বিচাৰি বিচাৰি আমি টেঙা খালো, খাই খুব আনন্দ পালোঁ, নিজৰো পেটটো পুৰিছে, কিন্তু পুৰাৰ ফলত যে সন্তানটিও কষ্ট পাইছে বুজি নাপাওঁ। মূৰ্ছা গৈ যেতিয়া সন্তানটি দক্ষিণ চাইডে স্থিৰ হৈ মানে পেটটো লৰচৰ নহয়, আৰু আমি একেবাৰে ঘৰত ভাষাৰে কৈছোঁ আইসকল যে পেটটো কোনোবা সময়ত লৰচৰ নহয়, তেতিয়া সেই আইগৰাকী আকৌ কি কৰিব? সকলোকে কান্দি কুটি হুলস্থুল লগাব, মোৰ দেখোন সন্তানটি লৰচৰ হোৱা নাই, পেটটো দেখোন টান হৈ গ'ল। এইখন কথা কথা কৰাৰ লগে লগে গোটেই পৰিয়ালবৰ্গই কি হৈছে বুলি হুলস্থুল কৰি ডক্টৰ তালৈ নিব, নহয়? কিন্তু ডক্টৰ তালৈ যাওঁতে যাওঁতে কি হয়? এই সন্তানটিৰ যেতিয়া জ্বলাৰ পৰিমাণটো অলপ কমি যাবগে, কিবা কিবি কমি যাব, তেতিয়া আপুনি সেই চেতন পায়। চেতন পাই লৰচৰ হ'ব, ইফালে ডাক্তৰে ষ্টেথিস্কোপ বহাই চাব গ'লে নাই ঠিকে আছে। কিন্তু কোনখিনিত কি হ'ল সেইটো কিন্তু আমি উপলব্ধি কৰিব নোৱাৰিম। গতিকে শাস্ত্ৰ পঢ়িলে, শাস্ত্ৰ পঢ়িলে আমি এই কথাখিনি উপলব্ধি কৰিব পাৰিম। ইতিমধ্যে বাৰু আইসকলৰ কাৰণে সুন্দৰকে কৈছে মানে শাস্ত্ৰই যে টেঙা খাই সন্তানে কষ্ট পায়।
সেই সময়ত মাতৃগৰাকী গৰ্ভধাৰণ হৈ থাকোঁতে এই দেউতাকসকলে কি নিয়ম নীতি পালন কৰি থাকে সেইসকলতো আমাৰ এনেকুৱা আছে মদ ভাং কিবা কিবি খাই ঘূৰি ফুৰে তেতিয়া কি হ'ব গতিকে এই সম্পৰ্কটো অকণমান আমি মই তাৰ অলপ শুনিমগৈ কৃষ্ণ বাবে সুন্দৰ প্ৰশ্নটি আগবঢ়াইছে প্ৰশ্ন নহয় আৰু সকলোৱে জানিব পৰা কথা হয় যে মাতৃগৰাকীয়ে যে এটা সম্ভৱ সন্তান পাবৰ কাৰণে চিন্তা কৰিব লাগিব তাৰ মংগল চিন্তা কৰিব লাগিব এইটো কথা নহয় যে স্বামীজনৰ লগতে আমাৰ ঘৰখনত থকা প্ৰতিজন ব্যক্তিয়ে সেই আহিবলগীয়া আমাৰ ঘৰলৈ আহিবলগীয়া আলহীজনক কোনো কাৰণত কষ্ট নোপোৱাকৈ আমি ডাঙৰ দীঘল কৰিবলৈ সকলোৰে যত্ন হ'ব লাগিব যে আমাৰ বাতাবৰণ আমাৰ পৰিৱেশটো আমি খুব সুন্দৰ কৰি ৰাখিব লাগিব এটা সুন্দৰ পৰিৱেশতে এটা সুন্দৰ শিশুৰ সৃষ্টি হয় নহয়নে বাৰু এটা বেয়া ভাগত কেতিয়াও নহয় যদি আৰু মাতৃগৰাকীয়ে খুব পালন কৰি আছে তেওঁ যেনেকৈ কৈছে তেনেকৈ পালন কৰি আছে কিন্তু সেই ৰাতি 12টাত যদি এই চৰকাৰী ৰাস্তাটো নতাকে যদি স্বামীজন আহে তেতিয়াহ'লে বাৰু সেই মাতৃগৰাকীৰ কি হ'ব এই দিনটো যিটো তেওঁ এটা ধ্যান হবে আমাৰ বাপে কৈ গৈছিলে যে বৰ ধ্যান বগলীয়ে যিটো ধ্যান কৰি লৈ থাকে যে মাছটো আহিব ধৰি নহয়নে বাৰু সেই ধ্যানত আমাৰ থাকিবলৈ কৈছে যিকোনো ক্ষেত্ৰত কিন্তু সেই ধ্যান মাতৃয়ে কৰি আছে কিন্তু সেই সময়ত আহি যদি তেওঁ দুৱাৰখনত ঘূৰ এটা মাৰিলে যদি কয় দুৱাৰ খোলা বুলি তেতিয়া হ'বনে বাৰু কেতিয়াও নহ'ব সেইকাৰণে আমাৰ গৃহখনত আমি এটা সদায় কোনো পিতৃ মাতৃয়ে মোৰ নিজৰ সন্তানটো বেয়া হওক বুলি নাভাবে অকণমান হ'লেও ভাল বুলি ভাবে গতিকে এই ভাৱনা যদি কাৰোবাৰ আছে তেতিয়াহ'লে সেই মাতৃগৰাকী গৰ্ভত সন্তান প্ৰৱেশ কৰাৰ লগে লগে নিজেও মানে বেয়াখিনি বাদ দি ভাল হ'বলৈ চেষ্টা কৰিব লাগে আৰু মাতৃগৰাকীক সদায় আনন্দৰ এটা পৰিৱেশ গঠন কৰি যাতে ঈশ্বৰ সংস্কৃতি মান কৰি ঘৰখন ৰাখি সকলোৱে চেষ্টা কৰিব লাগিব এইটো কিন্তু সঁচা কথা কিন্তু নহ'লে কিন্তু নহয় এতিয়া চাওক ইয়াৰ কাৰণে আমি দুটা কথা কওঁ পাঠৰ পৰা শাস্ত্ৰৰ কথাই টানি আনিব লাগিব আপোনালোকে অপৰাধ নধৰি কৰি অকণমান দীঘলীয়া হৈ যাব আৰু পাঠৰ যে সন্তানটি ভাল কৰিবৰ কাৰণে প্ৰকৃততে আইগৰাকীৰে বেছি চেষ্টা তাৰ প্ৰমাণ শাস্ত্ৰই দিছে কেনেকৈ যে ভক্ত প্ৰহ্লাদ কাৰ ঔৰসত কাৰ গৰ্ভত জন্ম হৈছে যে হিৰণ্যকশিপু ৰুদান্ত এটা ঔষধ হয়নে বাৰু যি নেকি কৃষ্ণৰ বৈৰী হিচাপে লৈছে শত্ৰু হিচাপে লৈছে সেই হিৰণ্যকশিপুৰ ঔৰসত প্ৰহ্লাদ কেনেকৈ জন্ম আৰু হিৰণ্যকশিপুৱে যিগৰাকী মাতৃ যিগৰাকী আইক বিবাহ কৰিছে সেইগৰাকী হ'ল এগৰাকী বিষ্ণু ভক্তা নাৰী কয়াধু মাতৃ পিতৃৰ গৃহৰ পৰাই এগৰাকী ভক্তিমতী মাতৃ কাৰণ তেওঁ যুৱ অৱস্থাৰ পৰাই পিতৃ মাতৃৰ গৃহত এইখিনি সংস্কৃতি পাই আহিছে সেইকাৰণে আমাৰ গৃহখনত আমাৰ কন্যাজনী আমাৰ ছোৱালীজনী আমাৰ ল'ৰাটো আমি এই জ্ঞানখিনি আমাৰ অভিভাৱকে দিব লাগিব তেতিয়াই ক'ব যে আমাৰ ঘৰখনত যদি তাই জন্ম হোৱাৰ পৰাই যদি সন্তানকেইটাই ভকতি দিশত আগবাঢ়ি থকা সমাজৰ সংস্কাৰীমূলক গোটেইখিনি যদি গৃহখনতে পাই থাকে তেতিয়াহ'লে সেই কন্যাগৰাকী বেলেগ এখন ঘৰলৈ গৈও সেই ঘৰখন বেয়া হ'লেও তেওঁ ভাল কৰি ল'ব পৰা ক্ষমতা কিন্তু এগৰাকীৰ আছে তাৰ প্ৰমাণ কয়াধুৱে পিতৃৰ গৃহতে ভাল কথাখিনি ভাল বস্তুখিনি যাক ঘটিলে জীৱন মংগল হয় সেই কথাখিনি তেওঁ হৃদয়ত লৈ আহিছে আৰু পৰিৱেশ কেনেকৈ পাইছিলে পিতৃ মাতৃও ঈশ্বৰ ভক্তা সেইকাৰণে তেওঁ বিবাহ হৈ আহোঁতে তেওঁ দেউতাকক কৈছে হে দেউতা তুমি মোক যালৈ বিবাহ দিলা তেওঁ দেখোন বিষ্ণুৰ বৈৰী প্ৰভু মোৰ যি আৰাধ্য দেৱতা তেওঁৰে দেখোন তেওঁ শত্ৰু গতিকে মোৰ কি হ'ব দেউতা কৈছে তুমি চিন্তা নকৰিবা তুমি দেখুৱাই একো নকৰিলেও তুমি হৃদয়ত কেতিয়াও নেৰিবা তোমাৰ ভিৰ সদায় নত হ'ব লাগিব তেওঁৰ চৰণত অন্যত যাতে কেতিয়াও নহয় আৰু সেইমতে কয়াধুৱে আহি এই দুৰ্দান্ত অসুৰৰ ঔৰসত ভক্ত প্ৰহ্লাদৰ জন্ম দিলে কেনেকৈ যে হিৰণ্যকশিপুৱে প্ৰথমবাৰ বিবাহৰ পাছত তেওঁ অৰণ্যলৈ গৈছে এতিয়া মৃগয়া মাৰিবৰ কাৰণে নহয় বাৰু গতিকে লগত সকলো সৈন্য সামন্ত মন্ত্ৰীবৰ্গক লৈ কৈছে যে মই মৃগয়া কৰিবলৈ যাম সকলো ৰাইজকে শুনাই দিলে তেওঁ গৈছে মৃগয়া মাৰিবলৈ অৰণ্য গৈ থাকোঁতে অভয়া অৰণ্যত সোমাব
ঘন অৰণ্যৰ মাজত তেনেকুৱাতে তেওঁ উত্তৰ দিশৰ পৰা ৰথলৈ গৈছে চাই গৈ আছে চাৰিওফালৰ বাটত শান্তি কৰি তেনে ক্ষেত্ৰতে উত্তৰ দিশৰ পৰা তেওঁৰ কাণত ভাহি আহিছে ৰাম কোনোবা সাধু সন্তৰ ঋষিমুনিসকলে কোনোবাই ধ্যানমগ্ন হৈ ঈশ্বৰৰ নাম লৈ থকা জপ কৰি থাকে আৰু সেই নামকে আহি হিৰণ্যকশিপুৰ কৰ্ণপথেদি হৃদয়ত প্ৰৱেশ হৈ তেওঁ শুনা পালে আৰু শুনা পালে পাইছো তেওঁ কি কৰিলে যে ৰথ ৰখোৱা মন্ত্ৰী ৰথ ৰখোৱা বোলে কিয় তেতিয়া মই আৰু নিৰ্ণয় কৰিবলৈ নাযাওঁ মোৰ আজি এই মানে যাত্ৰাই মানে নষ্ট হৈ গ'ল আৰু মই এতিয়া ঘূৰি যাম মই আৰু অৰণ্যলৈ নাযাওঁ তেওঁ কিন্তু কাকো সেইটো প্ৰকাশ নকৰিলে গুচি আছিল তাৰপিছত মন্ত্ৰীয়ে কোনোবাই কৈছে শুনা নাই এইফালে মই গাত দৌৰি মই তাৰ নাম কৰিব নিবিচাৰোঁ কিন্তু সেয়া নাম মোৰ ইয়াত কোনে লৈ আছে তোমালোকে তাক খবৰ কিন্তু সেয়া প্ৰভুৱে ইচ্ছাক বিচাৰি পাব লাগে কেইজনক তেওঁ ভগৱন্তৰ ইচ্ছাক তেওঁ ক্ৰিয়া কৰিছে কিবা কৰিছে তেওঁ ঘূৰি আহিছে থাকিলে গয়াধু মাতৃয়ে যাকে তাকে সুধিছে কথাটো মানে গম পোৱা নাই তেনে ক্ষেত্ৰত দ্বিতীয়বাৰ তেওঁ আকৌ কি কৰিছে এইবাৰ তেওঁ অমৰত্ব বৰ লাভ হ'বৰ কাৰণে অৰণ্যলৈ যাব তেওঁ এটা ব্ৰহ্মাক চিন্তা কৰিছিল যে অমৰ বৰ প্ৰাপ্তিৰ কাৰণে গোটেই ৰাজ্যত শুনাই দিছে ভাই ককাই সমস্তকে তেওঁ ৰাজ্যৰ মানে দায়িত্ববিলাক দিছে যে তোমালোকে ভালকৈ ৰাখিবা মই যাওঁ মই যেতিয়ালৈকে অমৰত্ব বৰ নাপাওঁ তেতিয়ালৈকে কিন্তু মই লাভ নকৰোঁ তেতিয়ালৈকে মই ঘূৰি নাহোঁ যেতিয়া পাম তেতিয়াহে মই ঘূৰি আহিম কেতিয়া আহিম সেইটো মই সঠিককৈ কেতিয়াও ক'ব নোৱাৰোঁ এনেকৈ বুলি সকলোকে জনাইছে আৰু জনোৱাৰ লগে লগে তেওঁ মনলৈ এটা ভাৱ আহে বোলে মই সকলোকে জনাইছোঁ কিন্তু মইতো গয়াধুক জনোৱা নাই তেওঁ বিশেষ সাৰ্যা গতিকে মই তেওঁৰ ওচৰলৈ যাওঁ যে যোৱাৰ আগত তেওঁৰ কিবা মনত ভাৱনা আছে বা কিবা আশা আছে যদি মই তাক পূৰণ কৰি থৈ যাম কাৰণ মই কেতিয়ালৈকে নাহোঁতো মই নাজানো তেওঁৰ বা মনত কিবা মোক লৈ আশা ভৰসা কিবা আছে নেকি এই বুলি তেওঁ যিহেতুকে তেওঁৰ স্বামী পত্নী সোধাৰ কৰ্তব্য আছে সেইকাৰণে তেওঁ গয়াধুৰ ওচৰলৈ আহিল আৰু অন্তিম সুৰত যেতিয়া গয়াধু মাতৃৰ ওচৰ পাই তেতিয়া ক'লে হে ৰাণী তুমিতো শুনিছাই যে মই কালিলৈ অৰণ্যলৈ যাম অমৰত্ব বৰ লাভৰ কাৰণে মই ব্ৰহ্মাদেৱক সেৱা কৰিবলৈ যাম পূজা কৰিবলৈ যাম তপ কৰিবলৈ যাম গতিকে তোমাৰ কিবা আশা আছে নেকি কিবা যদি মোক ক'বলগীয়া আছে নেকি কোৱা যদি কিবা পালন কৰিবলৈ আছে মই যোৱাৰ আগত এইখিনি তোমাৰ সমস্যাবিলাক সমাধান কৰি থৈ যাম কাৰণ মই কেতিয়া ঘূৰি আহোঁ সেইটো মই নাজানো নিজেও নাজানো কিমান দিন মই মানে তপ কৰি থাকিব লাগিব সেই কথাখিনি নাজানো তেতিয়া সেই ভক্তিমতী মাতৃ গয়াধুৱে নিশ্চিতকৈ হাঁহি মাৰিছে মাৰি তেওঁ মনৰে যি ধুৱনি আছিল যি ভাৱনা আছিল তেওঁ ভাবিলে যে এইটোৱে মোৰ সুবিধা তেওঁৰ পৰাই লোৱা কাৰণ ভক্তিমতী তেওঁ বুদ্ধিমতী তেওঁ সপ্তগুণৰ অধিকাৰী সেইকাৰণে তেওঁৰ মনত ভগৱন্তই সদায় ভাল ভাৱনাবিলাকেই দিয়ে আৰু সেইকাৰণে তেওঁ কি কৰিলে যে ক'লে হে স্বামী তুমিতো কৈছাই যে অমৰত্ব বৰ লাভৰ কাৰণে যাবা বৰ ভাল কথা ময়ো ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিম যে তোমাৰ আৰাধ্য দেৱতা ব্ৰহ্মাই যাতে তোমাক এই বৰ মানে তপত সন্তুষ্ট হৈ তোমাক অতি সোনকালে অমৰত্ব বৰটো দিয়ে ময়ো প্ৰাৰ্থনা কৰিম আৰু তাৰ আগতে মোৰ কিন্তু এটা কথা আছে যে তোমাৰ মই অন্ততঃ আজি দিনে দিনটো ৰাতিটো মই তোমাক মোৰ কাষতে বিচাৰিছোঁ কাষতে পাব বিচাৰিছোঁ কাৰণ মই পুত্ৰৱতী হ'ব বিচাৰোঁ এনেকৈ তেওঁৰ আগত প্ৰকাশ কৰিছে আৰু হিৰণ্যকশিপুৰে হাঁহি মাৰি কৈছে এই ৰাণী তুমি চিন্তা নকৰিবা মই অন্য একো চিন্তা নকৰোঁ আজি মই তোমাৰ লগতে থাকিম তোমাৰ কাষতে থাকিম তুমি মোক যিমান শুশ্ৰূষা কৰিবলৈ আছে সকলোখিনি কৰিবা আৰু তোমাৰ যিমান আনন্দ লাভ কৰিবলৈ আছে মোৰ লগতে সেইখিনি উপভোগ কৰিব পাৰিবা তোমাৰ সকলো মনোবাঞ্ছা মই পূৰ্ণ কৰিম দিনৰ পৰা গয়াধু মাতৃয়ে কৈছে যে মই তোমাক সেৱা কৰিম শুশ্ৰূষা কৰিম গতিকে পত্নী হিচাপে স্বামীক যিখিনি সেৱা এই গোটেইখিনি কৰি মেলি যেতিয়া ৰাতি হৈছে ৰাতি হওঁতেও গয়াধু মাতৃয়ে ইফালে ভিতৰত তাৰমানে ধন্য পাই আছে কাৰণ যিহেতুকে তেওঁৰ স্বামীজন একেবাৰে দৈত্য নহয়নে বাৰু অসুৰ কোন সময়ত কি হৈ যায় সেইটো নাজানে তেওঁ মাত্ৰ ভগৱানক প্ৰাৰ্থনা জনাই আছে প্ৰভু মই যি পুত্ৰ লাভৰ কাৰণে কৈছোঁ তেওঁতো মোক কৈছেই হ'ব বুলি কিন্তু এই পুত্ৰ যাতে মই তোমাৰ দৰে পাওঁ মই যাতে এওঁৰ দৰে মই অসুৰৰ মাত্ৰ
হ'ব মই নিবিচাৰোঁ এটা সাধু সন্ত বৈষ্ণৱৰ মাতৃ গতিকে সেই প্ৰভু তুমি মোক কৃপা কৰিবা সুন্দৰকৈ তেওঁ সন্ধ্যাৰ পৰা আপ্যায়নৰ ব্যৱস্থা কৰিছে এইখিনি মানে খুব ধীৰ গতিত কৰিছে কৰ্মটো কৰি কৰি তেওঁ কি কৰিছে যে আমাৰ এটা দিনত 24 ঘণ্টা নহয়নে বাৰু প্ৰহৰ হিচাপে আমাৰ অষ্টপ্ৰহৰ নহয়নে বাৰু এক প্ৰহৰত 3 ঘণ্টা গতিকে 4 প্ৰহৰ দিনত 4 প্ৰহৰ আকৌ আমাৰ ৰাতিৰ পৰা আৰম্ভ হয় গতিকে কয়াধুৱে খুব যত্ন কৰি সেই সন্ধ্যা হোৱাৰ পৰা 4 প্ৰহৰৰ প্ৰথম আৰু দ্বিতীয় প্ৰহৰটো খুব সাৱধানেৰে সেই অসুৰক ঘূলাই ঘূলাই তেওঁ তৃতীয় প্ৰহৰলৈ লৈ গৈছে গতিকে আমাৰ মাতৃসকলে এই কথাবিলাক জানিব আমাৰ উঠি অহা প্ৰজন্মই এইখিনি কথা জানিব কাৰণ আপোনালোকেও সেই সংসাৰত আগবাঢ়িব লাগিব গতিকে কোন সময়ত আমি দুয়োজন এক হ'ব লাগে এই কথাখিনি গতিকে কিতাপে পত্ৰই পাব গোটেইখিনি তাৰপিছত মাতৃ কয়াধু মাতৃ ইফালে হিৰণ্যকশিপুৱে কৈ আছে তুমি আৰু কিমান ভুল কৰা হ'ব আৰু এতিয়া মোৰ টোপনি ধৰিছে মই তুমি যে কৈছিলা পুত্ৰ লাভৰ কাৰণে আহা তুমি মোৰ ওচৰতে আহা এই বুলি কৈ মাতি তেওঁ দুয়োজনে একত যেতিয়া এক হৈছে সেই তেতিয়া তৃতীয় প্ৰহৰত হৈছে আৰু সেই তৃতীয় প্ৰহৰটোকে খুব সুন্দৰকৈ তেওঁলোকৰ দুয়োজনৰ মিলন হৈছে আৰু মিলন হোৱাৰ সময়ত তেওঁ এনেকুৱা সময়লৈ লৈ গৈ আছে যে হিৰণ্যকশিপুৰ তাৰমানে জন্ম যি বীৰ্য এই বীৰ্য মানে স্খলন হোৱাৰ প্ৰাক মুহূৰ্তলৈকে কয়াধুৱে চেষ্টা কৰি আছে ঈশ্বৰৰ নাম লয় আৰু তেওঁ তেতিয়া কি কৰিছে হে স্বামী ৰ'বচোন ৰ'ব মোৰ এটা কথা মনত পৰিছে তুমি যে আগতে গৈছিলা অৰণ্যলৈ নিৰ্বাহ কৰিবলৈ কিয় ঘূৰি আহিলা বাৰু তাৰমানে তাৰ আগ মুহূৰ্তত তেওঁ শুনা পাইছে যে তেওঁ ৰাম নাম শুনাৰ কাৰণে ঘূৰি আহিছে গতিকে তেওঁ এই নামশাৰীকে তাৰমানে তেওঁ মুখে বেকত কৰিব বিচাৰিছে যাতে ঈশ্বৰৰ নাম লওঁতে লওঁতেই তেওঁ যাতে বীৰ্য তেওঁ গৰ্ভত পৰে তাৰপিছত কিমান বুদ্ধি কৰিছে গতিকে আমি পাষাণ এটা দুৰ্দান্ত হিৰণ্যকশিপুৰ দৰে স্বামী আমিও আমাৰ জীৱনত আছে নহয়নে বাৰু আমি দেখি আছো বাহ্যিকতে সেই স্বামীবিলাককো আমি কি পদ্ধতিৰে তাৰমানে আমি আইসকলে সেই মানে সময়ত কেনেকৈ তেওঁক আনিব পাৰোঁ যে ঈশ্বৰৰ আধ্যাত্মিক যিটো তত্ত্ব যিটো জ্ঞান ঈশ্বৰৰ নামেৰে যে আমি আনিব পাৰোঁ তাৰে এটা প্ৰমাণ ইয়াৰ পৰা আমি ল'ব পাৰোঁ সেই কয়াধু মাতৃয়ে সুধনি হিৰণ্যকশিপুৱে মানে কোনো পধ্যেই নকয় কৈছে নাই মই সেইবিলাক কথা এতিয়া মনত বিচাৰি মই পেলাব বিচৰা নাই তুমি মোৰ লগত সহযোগ কৰাচোন তুমি কিয় এতিয়া এইবিলাক কথা দিয়া নাই কৈছে নহয় মোৰ যে শুনিবলৈ বৰ মন গৈছে কওকচোন বুলি কৈ আছে আৰু সেই সময়ত স্বামীৰ পৰা বৰ লাভৰ সময়কণ আকৌ সেই মানে পত্নীয়ে যি বিচাৰে তাকে পায় নহয়নে বাৰু তেনেকুৱা এটা কাহিনীও আছে আকৌ ৰাম মোহনাৰৰ দেই সেইখিনিতে নাজানো বাৰু এইখিনিতে কৈছোঁ কয়াধুৰ কথাত তেওঁ তাৰমানে এৰাব নোৱাৰি ক'লে মই গৈ থাকোঁতে উত্তৰ দিশৰ পৰা কোনোবাই মোৰ শত্ৰু বিষ্ণুৰ নাম লৈছে ৰাম বুলি কৈছে এই শব্দটো শুনাৰ লগে লগে মই ঘূৰি আহিছোঁ কাৰণ কি মোৰ শত্ৰু তেতিয়া কয়াধু মাতৃয়ে লগে লগে কৈছে কি ক'লে আকৌ কওকচোন মই নুশুনিম সেইবাৰ তেওঁ জীৱন ক'লে ৰাম আকৌ কৈছে কওকচোন মই নুশুনিলোঁ তেতিয়া কৈছে তাৰমানে তেওঁ অনুভৱ কৰি আছে এই পৰিব এই বীৰ্য স্খলন হ'ব এই পৰিব সেইকাৰণে তেওঁ সুধি আছে পুনঃ এই সুধি থাকোঁতে তেওঁ আকৌ যেতিয়া দূৰত ৰাম বুলি কৈছে আৰু লগে লগে গৰ্ভ মানে আই গৰ্ভত চাওক এই ঈশ্বৰৰ নামে তাৰমানে সেই অসুৰৰ বীৰ্য পুষ্ট কৰিব আৰু তেওঁ তেতিয়াই কৰ্ণপতিৰ ঈশ্বৰৰ নাম সোমাই আছে হয়নে বাৰু গতিকে চাওক কেনেকুৱা মানে পদ্ধতি এই কথাখিনিৰ দ্বাৰা আমাক কি দিছে যে আমিও সেই মুহূৰ্তত আমি অন্য কথা চিন্তা নকৰি ঈশ্বৰৰ কথা চিন্তা কৰি যদি এটা শুদ্ধ জীৱ পাবৰ কাৰণে আমি আহ্বান কৰোঁ আমি কিয় নোৱাৰিম আমিও পাৰোঁ তেনেহেন ভক্তকলাৰ জন্ম দিলোঁ গৰ্ভত থকাৰ পৰা যেতিয়ালৈকে হিৰণ্যকশিপুৰটো গুচিয়ে গ'ল তাৰ পাছতো আৰু কথাখিনি সকলোৱে জানে যে আইগৰাকী কি হৈছে যে ইন্দ্ৰৰ কোপত পৰিছিলে নহয়নে বাৰু আৰু ইন্দ্ৰৰ পৰা ৰক্ষা কৰিবলৈ আকৌ কোন আহিছে নাৰদপতি ভগৱন্ত আৰু নাৰদে কি কৰিলে তেওঁৰ আশ্ৰমত সেই গৰ্ভৱতী কয়াধুক গোটেই ভাগৱত শাস্ত্ৰখন শুনালে আৰু সেইকাৰণে কি হ'ল গৰ্ভতে শুনি ভক্তসকলে কি হৈ আহিছে যে এগৰাকী মহাভাগৱত বুলি কৈছে নহয়নে বাৰু কাৰণ কেনেকৈ হ'ল যে মাকে খুব সুন্দৰকৈ শ্ৰৱণ কৰিছিল প্ৰতিটো কথা মাকে শুনাৰ কাৰণে ভক্তসকলক গৰ্ভতে মহাভাগৱত হৈ আছে আৰু মাকে নুশুনা
আপোনাৰ কাৰণে কাপৰ যুগত কি হৈছে যে ভগৱন্তৰ যদিও নাতি নহয় বাৰু সুভদ্ৰাৰ পুত্ৰ অভিমন্যুৱে কি হ'ল চক্ৰবিহুত সোমাব পাৰিলে কিন্তু ওলাব নাজানিলে। ইমান ধুনীয়াকে কৈ আছে সোমাবলৈ যোৱা কথাখিনি সুভদ্ৰাই শুনি আছে, কিন্তু ওলাব কোৱা কথাখিনি কোৱাৰ লগে লগে সেই সময়ত সুভদ্ৰাই চুপ হৈ গ'ল। সেইকাৰণে আমাৰ গৰ্ভৱতী মাতৃসকলে ঈশ্বৰৰ কথা শুনিলে, দুজন ভগৱন্ত আহিলে সুন্দৰকৈ শুশ্ৰূষা কৰি সেৱা কৰি তেওঁলোকক আপ্যায়নৰ ব্যৱস্থা নিজে কৰিবলৈ যত্ন কৰিব লাগে। পাদ্য অৰ্ঘ্য পদূলিকে লৈ পেলাই ভৰি ধুৱাব লাগিব, মুখ ধুৱাব লাগিব, ভগৱন্তই কৰি দেখুৱাইছে সেয়া অতিথি সেৱা। গতিকে এই কথাবিলাক এইখিনি কৰি যেতিয়া আমি সেই যে আমাৰ বাপে কৈ গ'ল যে এজন স্বামী এনেকুৱা হ'লে আমি কেনেকৈ কৰোঁ, গতিকে সেই স্বামীজনকো আমি কেনেকুৱা পদ্ধতিৰে তেওঁ ভাললৈ আনিব পাৰি এইখিনি কিন্তু আমাৰ আইৰ হাততে আছে সেই বাটজৰি। আইগৰাকীয়ে সমানে সমানে ফেৰ মাৰি কিয় মদ খাই আহিছা বুলি যুদ্ধ নকৰি শান্ত পৰিৱেশৰ পৰা আজি এটা তেওঁ যদি খং কৰে তেওঁ সমানে খং নকৰক। তেওঁ আগৰ দৰে দিনত যিটো মাত দিছিল সেইটো মাতকে ৰাতি দিয়কচোন। তেওঁ এদিন নহয় দুদিন নহয় খং কৰি থাকিব। তেওঁ ভাবি থাকিব মই ইমান খং কৰিলোঁ দেখোন আইগৰাকী খং উঠে ইমান ধুনীয়াকৈ মাতে মোক। এনেকৈ তেওঁ যেতিয়া 1, 2, 3, 4 দিনকে যাওঁতে এসপ্তাহৰ পাছত চাব তেওঁ আপোনাক এটা মৰমৰ মাত দিব। পিছত তেওঁ নিজে অনুতপ্ত হ'ব যে মই খং কৰোঁ তেওঁ মোক নকৰে, আৰু মই কিয় খং কৰোঁ। এই ভাল ভাৱনাও কিন্তু ভগৱন্তৰ কৃপাতে আহিব। আপুনি যে ভগৱন্তৰ সেৱিকা, আপুনি যে ভগৱন্তৰ সেৱা কৰি আছে, তেওঁৰ চৰণৰ বাহিৰে যে আমি চিন্তা কৰা নাই, সেইকাৰণে ভগৱন্তই আপোনাক সৰু প্ৰকাৰে এনেকৈ আপোনাৰ দ্বাৰাই স্বামীকো ভাল কৰি আনিব আৰু আপোনাৰো কৃপা হ'ব। কৃষ্ণ। আমি আৰু আগলৈ নাযাওঁ আৰু পাছলৈ যাওঁ। এইখিনি কথাকে কৈ আমি আকৌ পুনৰ পাছলৈ আহিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। হাত ভৰি গল চবে বেহি আছে কুঠিত কিঞ্চিতে কংগ লাৰিতে নপাৰে বাহাৰ এতিয়া আৰু এটা প্ৰাণী আমাক সংযুক্ত কৰি বুজাবলৈ গৈছে যে আমি বহুতে যে মুকলি মৰিয়াকৈ এই জগতত ধৰি ফুৰা চৰাই চিৰিকটিবিলাক ধৰি আনি বাঁহত ভৰাই থওঁ নহয় বাৰু, ঘৰৰ সৌন্দৰ্যৰ কাৰণে ৰাখি আনি বাৰু আগফালৰ ৰুমত সজাই থওঁ এটা সজাত এটা ধুনীয়া চৰাই ভৰাই থওঁ। কিন্তু সেই চৰাইটোৰ বেদনা চাওকচোন ভাগৱতত গুৰুজনে কেনেকৈ প্ৰকাশ কৰিছে। সেই চৰাইটোৰ লগত তুলনা কৰিছে, তাৰমানে চৰাইটোও সেইখিনি বেদনা পায় যে গৰ্ভৰ ভিতৰত জ্বলা টিকা নিমৰ ৰস দি সেই সন্তানটিক কষ্ট দিছে। তাৰ উপৰিও আকৌ কি হৈছে হাত ভৰি চৰ্মৰ জালেৰে এই চৰ্বিৰ জালেৰে বেনাই ধৰি আছে, ক'তো লৰচৰ হ'ব নোৱাৰে। কিঞ্চিত এটা অংগ লাৰিছে নপৰে, অকণমানে এনেকৈ লৰচৰ কৰিব নোৱাৰে। কেনেকৈ থাকে যে এই বাঁহত ভৰাই থোৱা চৰাইটোৱে তেনেকৈ এইখিনিতে জাপ মাৰি আকৌ ওলাব ইফালে খুন্দা খায় ইফালে খুন্দা খায়, তাৰ ভিতৰতে চটফটাই থাকে। এই গৰ্ভৰ ভিতৰত সন্তানটি তেনেকৈয়ে থাকে বুলি আমাক জনাইছে। গতিকে আমি ইয়াৰ পৰা কি হ'ল যে আমি গৰ্ভত থকা সন্তানটো সুৰক্ষাত ৰাখিবৰ কাৰণে আমি যিখিনি কৰিব লাগিব তাক কৰিব লাগিব। জ্বলা টেঙা মদ বেয়া বস্তুখিনি খাব নালাগিব, কাৰণ এনেই কষ্ট ৰাখে নহয়নে বাৰু। আৰু আমিও যদি কষ্ট দিওঁ তেতিয়া বাৰু সেই সন্তান জন্ম হৈ আমাক ভাল দিব নেকি? দেহে মাতৃ তুমি মোক গৰ্ভৱতী জ্বলা টেঙা খুৱাইছা আৰু এতিয়া ময়ো বাহিৰলৈ গৈ যাওঁ ৰবা তোমালোককো জ্বলা টেঙা খোৱা। আজি তেনে সন্তানৰ জ্বলা টেঙা কিন্তু আমি বহুত পিতৃ মাতৃয়ে পাই আছো নহয়নে বাৰু? পাইছিলে না? পাই আছো। আমাৰ বাস্তৱিক জীৱনত এই সমস্তখিনি আমি দেখি আছো। কিমানৰ সন্তান বাপেক সভাপতি, মাক কল্যাণ শাখাৰ সম্পাদিকা, সভানেত্ৰী নহয়নে বাৰু? ককায়ে সেৱা বাহিনীৰ একেবাৰে জিলাধিনায়ক, কিন্তু ঘৰখনত এজনে তুলপানো লগাই আছে একেবাৰে গোটেই অখাদ্য খাই। তিনিআলিত দেখিবা এতিয়াতো বহুত যুৱক যুৱতী দেখিছো যে আপুনি বাটে পথে আহিবই নোৱাৰে, একদম ক'ৰবাত দোকানত জোম বান্ধি ল'ব, ক'ৰবাত বাটত ৰৈ ল'ব, মোবাইলটো হাতত ল'ব আৰু পকেটৰ পকেট পেকেটটো উলিয়াই জোকাৰি জোকাৰি কিবা ঢালি থাকিব। গতিকে কিহৰ কাৰণে হৈছে? সেইখিনিৰ পৰা আঁতৰ কৰি
আজি আমাৰ সন্তানক ইয়াত একত্ৰিত কৰিব লাগে আৰু সেইখিনিকে আপোনালোকে কৰিছে। গতিকে আপোনালোক ধন্য। আপোনালোকৰ যোগেদি যাতে গোটেই অসমতে সেইখিনি প্ৰচাৰ হয়। আমি য'তে যাওঁ আপোনালোকৰ এই গয়ান আঞ্চলিকৰ কথা অকণমান হ'লেও আমি সকলোকে কম বুলি আপোনালোকক সেৱা জনাইছোঁ। আমি আপোনালোকৰ আদৰ্শ আমি বাহিৰতো ক'বলৈ একদম ভগৱন্তক কিবা কৰিছোঁ আৰু আপোনালোকৰ আদৰ্শই যাতে আনক কিবা এটা দিব পাৰোঁ তাৰে আমি কামনা কৰিছোঁ। কাৰণ আপোনালোকৰ যুৱক যুৱতীয়ে এইখিনিতে ধৈৰ্য ধৰি ইয়াত আছে, তাৰ বাবে আমি তেওঁলোকক কেনেকৈ আশীৰ্বাদ কৰি ক'ব নোৱাৰোঁ। আৰু আগলৈও যাতে এই যুৱক যুৱতীৰ দ্বাৰা অসমত এটা ভাল প্ৰচাৰ হয়, শতবৰ্ষত গৰতি যাতে সমস্ত অসমৰ যি লেখত ল'বলগীয়া সমস্ত গুণী জ্ঞানী ভকতসকলক মাতি আনি ইয়াতে একঠাই কৰি যাতে আপোনালোকৰ অনুষ্ঠানটি গোটেই বিশ্বই জনাকে কৰিব পাৰি আমি কিবা কামনা কৰিলোঁ। কৃষ্ণ পূৰ্ব ব্ৰহ্মলোকে নাহি সুখ শান্তি দীৰ্ঘ সেই জীৱন কি কৰিছে ইমান কষ্টৰ মাজত তাতে থাকি পূৰ্বৰ কৰ্মৰ বাসনাবিলাক মনত পেলাইছে। মই পূৰ্বতে কিবা কৰি আহিছিলোঁ নেকি, আমাৰ পিতৃ মাতৃয়ে কেনেকৈ কৰে। আমি বাইদেউক দেখিছোঁ যে ল'ৰা এটাক যেতিয়া দেউতাকে ক'ব এইফালে নাযাবা, আজি নামঘৰত অনুষ্ঠান যে তালৈ যাবা দেই, সেই ল'ৰাই যদি ভেকাহি মাৰি কৈ যায় তোমালোকৰ কাম তোমালোকে গৈ থাকা, আমি এতিয়া নাযাওঁ, তেতিয়া সেই দেউতাকে ভাল পাবনে বাৰু? মনত বহুত কষ্ট পাব। গতিকে তেতিয়া তেওঁ কি ভাবে জানেনে? এইয়া যে পূৰ্বৰ কৰ্মৰ কথা ভাবে, মই পূৰ্বতে তাকে কিবা বেয়া কৰি আহিছিলোঁ, সেইকাৰণে এতিয়া মই এইবিলাক যাতনা পাবলগীয়া হৈছে, নহয়নে বাৰু? এনেকৈ ভাবে। গতিকে এই জীৱন পূৰ্বতে মই কিবা কৰি আহিছিলোঁ নেকি, সেইকাৰণে মই এই গৰ্ভতে ইমান কষ্ট পাইছোঁ, এনেকৈ বুলি পূৰ্ব জন্মৰ কথাবিলাক মনত পেলাই দি দিছে। আৰু সুখ শান্তি নাই, দীৰ্ঘ গৰীয়াটো থকাৰ ঘৰে ঘৰে এই কথাবিলাক ভাবি ভাবি কি কৰিছে, হুমনীয়কাৰী আছে দীৰ্ঘ চিন্তা কৰি আছে। হাত মাহতে বুঢ়া কলধীয়া ভয়ত দেহা কাম প্ৰসতি বায়ুৰে নিমিতে একত্ৰে থাকিব কমবা এনেকৈ ভাবি ভাবি থাকোঁতেই 7 মাহ পাৰ হ'ল। 7 মাহ পাৰ হোৱাৰ লগে লগে তেওঁ বোধ জ্ঞান শক্তি লাভ কৰিলে। আৰু লাভ কৰি কি কৰিছে, যেতিয়াই বোধ শক্তি প্ৰাপ্ত হ'ল তেতিয়াই তেওঁ ভাবিব পাৰিলে আৰু ভাবি পেলাই ভয়ত কম্পমান হৈছে। মই মাতৃ গৰ্ভত কেনেকৈ থাকিম, কিমান যাতনা, এই বুলি তাৰমানে তেওঁ ভাবিবলৈ ধৰিছে। তাৰপিছত কৈছে গৰ্ভবাসতে পুনৰ ভয় হোৱা কৃতাঞ্জলি হাত ঈশ্বৰক দিবে কাৰুণ্য বচনে কৰয় স্তুতি এনেকৈ থাকোঁতেই গৰ্ভবাসত গৰ্ভৰ ভিতৰত তেওঁ পুনৰ কৃতাঞ্জলি কৰে। তেওঁ জীৱই মাতৃৰ গৰ্ভত হাত ভৰি কুচাই হাত দুখন জোৰ কৰি এনেকৈয়ে থাকে। প্ৰায় কিছুমান জীৱইহে বেলেগ হৈ থাকে দেই, সেইবিলাকতে মাতৃয়ে বৰ কষ্ট পায়, কিন্তু ডক্টৰে পৰীক্ষাতেই কৰি থাকে। কিন্তু প্ৰতিটো জীৱই ঈশ্বৰৰ কথা প্ৰাপ্তি হৈ থাকে, সেইকাৰণে হাতখন জোৰ কৰি থাকে। আৰু এতিয়া কৈছে সেই জীৱই কষ্ট পাই কৃতাঞ্জলি কৰি ঈশ্বৰক প্ৰাৰ্থনা জনাইছে, স্তুতি কৰিছে বুলি কৈছে। কি বুলি কৰিছে? জীৱনী গতি জগমাৰাখিছে হিত প্ৰভু কৃপাময় লীলা কৰি ৰাম শ্ৰীকৃষ্ণ আদি ধৰা প্ৰাৰ্থনা কৰিছে। কি বুলি দেখিছেনে যে জীৱনী গতি
জীৱই প্ৰাৰ্থনা কৰিছে, সেই জগতৰ এই জগতখন ৰাখি থোৱা, জগতখনক সৃষ্টি কৰা, জগতখনক ৰক্ষা কৰা তুমি প্ৰভু কৃপাময়, তুমিয়ে লীলা কৰি ৰাম আৰু কৃষ্ণ আদি নাম লৈ এই জগতখনৰ জীৱসকলক পালন কৰি আছা। গতিকে হে প্ৰভু, তুমি এই জীৱসকলৰ কাৰণে নানা কৃষ্ণৰ নামেৰে অৱতাৰ লৈছা, ৰাম হৈছা, হৈছেনে নাই? যে আমাৰ ভগৱন্তই 10টা অৱতাৰ আমাৰ চতুৰ্বিংশতি অৱতাৰত দিছে, নহয় আমাৰ কীৰ্তনত গুৰুজনাই নিৰ্দিষ্ট কৰি দিছে। কিন্তু 32টা আমাৰ সমস্ত আমাৰ 32টা, তাৰ ভিতৰত বাকীখিনি আমাৰ কলা অৱতাৰ, মানে আৰু অকণ সময়ৰ কাৰণে অৱতাৰ লৈছে, সেই কৰ্ম কৰিছে আৰু গুচি গৈছে। কিন্তু এই 10 অৱতাৰ কিন্তু কৃষ্ণ অৱতাৰটো নাই, আছেনে বাৰু? কৃষ্ণ অৱতাৰটো নাই। অৱতাৰ সেয়াকে কৈছে, ৰাম অৱতাৰ গৈছে কেইটা যুগত, নহয় বাৰু? গতিকে সেইকাৰণে কৈছে 4টা যুগ, সত্য ত্ৰেতা দ্বাপৰ কলি, সত্য ধ্যান, ত্ৰেতা যজ্ঞ, দ্বাপৰ পূজা আৰু কলি নাম বুলি কৈছে। এই কলিৰ জীৱসকলৰ ঈশ্বৰৰ নামৰ বাহিৰে আন গতি নাই বুলি কৈছে। কাৰণ ভগৱন্তই লীলা কৰি তেওঁ যেতিয়া বৈকুণ্ঠলৈ গৈছে, আন যত যিমান ধৰ্ম আছিল সমস্ত তেওঁৰ লগতে গ'ল, নহয় বাৰু? মাত্ৰ নামহে থাকিল বুলি কৈছে। গতিকে এই কৈছে তুমি বিভিন্ন ভকতে যেনেকৈ ভাবে তুমি তেনেকৈ অৱতাৰ লোৱা। প্ৰহ্লাদে ভাবিছে নৰসিংহ অৱতাৰ লৈছে, নহয় বাৰু? তেওঁ ৰক্ষা কৰিছে, হৈছে নে নাই? পৰশুৰামে কি কৰিছে? তেওঁ মাতৃক কৰি আৰু সপ্ত বসন কৰি কি কৰিছে? সপ্ত দিৱস কৰি নাইবা নিক্ষত্ৰিয় কৰিছে, সত্ৰিয়কে কাটি নাইকিয়া কৰি দিছে। সেইকণ সময়ৰ কাৰণে তেওঁ অৱতাৰ লৈছে পৰশুৰাম হিচাপে। তেনেকৈ যজ্ঞ অৱতাৰ, বিভিন্ন প্ৰকাৰে কপিল অৱতাৰ হৈছে। সেইকণ সময়তে দেৱহূতিক জ্ঞান দিছে আৰু গুচি গৈছে, নহয় বাৰু? গতিকে ভগৱন্তক কৈছে, এই জীৱই কৈছে, চাওকচোন, কাৰণ য'ৰ পৰা আহিছে, আমি প্ৰভুৰ পৰা আহিছো, প্ৰভুৰে অংশ। গতিকে আমি গৰ্ভত থকালৈকে আমি বাহিৰৰ বিষয় বাসনাই আমাক ক্ৰিয়া কৰিব পৰা নাই। সেইকাৰণে সেই জীৱই গৰ্ভতে থাকি ভগৱন্তক প্ৰাৰ্থনা কৰিছে, হে প্ৰভু, তুমি ভগতক ৰক্ষা লক্ষ্যে বিভিন্ন প্ৰকাৰে নাম লৈ লৈ তুমি অৱতাৰ লৈ ভগতক ৰক্ষা কৰা। গতিকে তেনেহেন প্ৰভু তোমাৰ চৰণত মই প্ৰাৰ্থনা জনাইছো, স্তুতি কৰিছো যে সৰ্ব ভয় হাৰি তোমাৰ চৰণে শৰণ লৈলো সম্প্ৰতি। চাওকচোন, গৰ্ভতে এই সন্তানে সেই জীৱই দেখা দেখিবলৈ শিশু নহয়, কিন্তু জীৱ সকলোৰে সমান। বৃদ্ধৰ হৃদয়তো যিজন পৰমাত্মা আছে, এজন স্কুল জাতো এইজনে আছে, একেজনে যত জীৱ জংগম কি পতংগম অগণন জগতে শিকায়, সমস্তকে ব্যাপী আছে। সেইকাৰণে আমাক কয় প্ৰতিটো কথাতে এই কলিৰ জীৱসকলক শাস্ত্ৰই কৈ আছে যে সমস্তকে বিষ্ণু বুদ্ধি জ্ঞানেৰে চাবলৈ দিছে, নহয়? কিন্তু আমি চাব পৰা নাই কাৰণে অনেক জন্মৰ ফলত মনুষ্য জন্ম ললো, কিন্তু এতিয়া আকৌ আহি কি হ'ল, এই মনুষ্য জন্ম লৈ সেই জন্মৰ পুণ্যৰ লগত পুণ্য সঞ্চয় কৰাৰ সলনি সেই পুণ্যৰ জৰিয়তে নিজে মনুষ্যলৈ আকৌ এতিয়া নিয়াই আছো, কাৰণ কৰ্মবিলাক শুদ্ধ কৰা নাই, নহয়? সেইকাৰণে কৈছে যে আমি সেই জীৱই গৰ্ভতে থাকি প্ৰাৰ্থনা কৰিছো আৰু বাহিৰলৈ ওলাই আকৌ আমি কি কৰিছো? আমি প্ৰত্যেকে মাতৃ গৰ্ভত প্ৰাৰ্থনা কৰি আহিছো, হে প্ৰভু, মাতৃ গৰ্ভত ইমান কষ্ট পাইছো, ইয়াৰ পৰা আমাক উদ্ধাৰ কৰা, মোক বাহিৰ কৰিছো। গতিকে সেই প্ৰাৰ্থনা গৰ্ভতে কৰিছো, কিন্তু এতিয়া আকৌ এই জগতলৈ অহাৰ পাছত, এই সংসাৰলৈ অহাৰ পাছত আমাক আকৌ কোনোবাই চিনাকি কৰি দিব লাগে যে আমাৰ ভগৱন্ত কৃষ্ণ, তেওঁকে আশ্ৰয় লোৱা, আনক নলবা, হয়নে? তেনেকুৱা হৈ আছিলে নাই? ল'ৰা ছোৱালীক আমি জোৰ জবজ ক'ব লাগে, নামঘৰলৈ যোৱা, শৰণ ল'ব লাগিব, নহয় বাৰু? তেনেকৈ আমি ক'বলগীয়া কৰিছো। এতিয়া কৈছে এই প্ৰভু ভগৱন্তৰ চৰণত জীৱই প্ৰাৰ্থনা জনাইছে।